নমস্কাৰ বন্ধুবান্ধৱীসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ যে যিসকলে মহিলাই অৰুণোদয় ফৰ্ম ফিলআপটো এতিয়ালৈকে কৰা নাই, আপোনালোকে সোনকালে জমা দিয়ক। কিয়নো CM ছাৰে কৈছে যে অহা 10 মাৰ্চতে 40 লাখ পৰিয়ালে পাব অৰুণোদয় আঁচনি, যিটো 9,000 টকাকৈ লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টোত কি কৈছে CM ছাৰে, ভিডিঅ'টো অলপ স্কিপ নকৰিব, নহ'লে একো বুজি নাপাব। ভিডিঅ'টো আপোনালোকে চাই লওক। ফাৰ্ষ্ট CM ছাৰে কি কৈছে যে 40 লাখ পৰিয়ালে পাব অৰুণোদয় আঁচনি এইবাৰ, যিটো 10 মাৰ্চত আপোনালোকে সকলে 9,000 টকাকৈ লাভ কৰিব পাৰিব। তো ফাৰ্ষ্ট আপোনালোকে ভিডিঅ'টো চাই লওক। 10 তাৰিখে ৰাজ্যজুৰি অৰুণোদয় হিতাধিকাৰীসকলৰ বেংক একাউণ্টত 9,000 টকা প্ৰেৰণ কৰা হ'ব। সেই উপলক্ষে সমগ্ৰ ৰাজ্যতে প্ৰায় 3,000 জনসভাৰ আয়োজন কৰা হ'ব। তো বন্ধুবান্ধৱীসকল, ভিডিঅ'টো চাইছে নিশ্চয় সকলে। তো CM ছাৰে এইটোৱে এনাউন্সমেণ্ট কৰিছে যে যিটো ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখতে দিয়া কথা আছিলে 8,000 টকা, কিন্তু 8,000 টকা নিদিব। 8,000 টকাৰ পৰিৱৰ্তে মাৰ্চতে আপোনালোকে 1,000 টকা বেছিকৈ লাভ কৰিব, অৰ্থাৎ 9,000 টকাকৈ আপোনালোকে লাভ কৰিব পাৰিব। তো ইতিমধ্যে বহুতে ফৰ্ম জমা দি আছে, বহুতে মহিলাই ফৰ্ম জমা দি আছে। মানে আপোনালোকে যিটো অঞ্চলত বসবাস কৰে, যদি গাঁও অঞ্চলত বসবাস কৰে, গাঁও পঞ্চায়তত গৈ নতুবা অৰুণোদয় কেন্দ্ৰত গৈ আপোনালোকে ফৰ্মটো ফিলআপ কৰি লওক। আৰু যদি টাউন এৰিয়াত বসবাস কৰে, মিউনিচিপালিটি ৱাৰ্ড কমিশ্যনত গৈ আপোনালোকে ফৰ্মটো জমা দি আহিব পাৰে। কাৰণ ফৰ্ম ফিলআপটো আপোনালোকৰ কৰিব লাগিব। আপোনালোকে চাব পাৰিছে ডিছপ্লেত, এইটো হৈছে ফৰ্ম। ইয়াতে আপোনালোকৰ নেম, এড্ৰেছ, পিন নাম্বাৰ, ডিষ্ট্ৰিক্ট, মানে ফুল এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ এইবিলাক লিখিব লাগিব। তাৰপিছত আপোনালোকৰ এই ফৰ্মটোৰ লগত আপোনালোকৰ বেংকৰ যিটো পাছবুক, এই বেংকৰ পাছবুকটো জেৰক্স দিব, আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰপিছত ভোটাৰ আইডিটো দিব আৰু 1 কপিমান ফটো দিব, যিটো পাছপোৰ্ট ফটো বুলি কোৱা হয়। কালাৰ ফটো দিব 1 কপিমান দি এই ফৰ্মটো ফিলআপ কৰি ফৰ্মৰ লগতে এই সকলোখিনি জেৰক্স কৰি আপোনালোকে জমা দি আহিব লাগিব। যিটো আপোনালোকৰ নিয়াৰেষ্ট যদি অৰুণোদয় কেন্দ্ৰ থাকে তাতে জমা দি আহিব লাগিব, নতুবা গাঁও পঞ্চায়তত গৈ আৰু নতুবা টাউন অঞ্চলত যদি বসবাস কৰে টাউন কমিটিত গৈ আপোনালোকে জমা দি আহিব লাগিব। তো বন্ধুবান্ধৱীসকল, ইতিমধ্যে বহুতে মহিলাই এতিয়ালৈকে জমা দি অহা নাই। বহুতে মোক কমেণ্ট কৰিছে, আপোনালোকে জমা দিয়ক, নতুবা আপোনালোকে 10 মাৰ্চত এই অৰুণোদয় আঁচনিৰ ধন ৰাশিটো নাপাব। আৰু যিসকলে ৰেচন কাৰ্ড নাই, সিহঁতে মোক কমেণ্ট কৰিছে যে দাদা আমাৰ ৰেচন কাৰ্ড নাই, কি হ'ব? ৰেচন কাৰ্ড নথকা সকলেও অৰুণোদয় লাভ কৰিছে। তো বন্ধুবান্ধৱীসকল, ৰেচন কাৰ্ড নথকা সকলেও ডিচেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব পাৰিছে, কাৰণ ডিচেম্বৰ মাহতে জমা লৈছিল ফৰ্ম। তো আপোনালোকে বহুতে নাজানে, ইতিমধ্যে বহুত মানে মহিলাই নাজানে যে ডিচেম্বৰ মাহতে যে অৰুণোদয় ফৰ্ম জমা লৈছিল, যিটো ৰেচন কাৰ্ড নহ'লেও মানে অৰুণোদয় ফৰ্মটো লোৱা হৈছিলে। আপোনালোকে বহুতে মানে মিষ্টেক কৰিছে, বহুতে মানে জমা দিয়া নাই, বহুতে ভাবিছে যে ৰেচন কাৰ্ড নহ'লে নহ'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব। কিন্তু এইটো নহয়, ৰেচন কাৰ্ড নথকা সকলেও ডিচেম্বৰ মাহৰ 1250 টকা লাভ কৰিব পাৰিছে। তো এইটোৱে আপোনালোকক ক'লোঁ যে আপোনালোকে চিন্তা নকৰিব, অকল ফৰ্মটো ফিলআপ কৰি আপোনালোকে জমা দি আহক আৰু 10 মাৰ্চত ৱেইট কৰিব। 10 মাৰ্চ সকলোৱে 10 মাৰ্চত অল অসমৰ 40 লাখ পৰিয়ালে অৰুণোদয় দিয়া হ'ব। তো বন্ধুবান্ধৱীসকল, এইখিনি ভিডিঅ' আছিলে। যদি আপোনালোকে অৰুণোদয় ফৰ্মটো ফিলআপ কৰা নাই, অৰুণোদয় ফৰ্মটো ফিলআপ কৰি দিয়ক সোনকালে, আৰু 10 মাৰ্চত 9,000 টকাকৈ লাভ কৰিব পাৰিব। CM ছাৰে কোৱা মতে যে 10 মাৰ্চতে আপোনালোকে 11টামান বজাত আপোনালোকৰ একাউণ্টত 9,000 টকাকৈ ক্ৰেডিট হৈ যাব। আৰু বহুতে মোক কৈছে যে দাদা মোৰ মানে যিটো মই মোবাইল নাম্বাৰ দিছোঁ, সেই মোবাইল নাম্বাৰত মোৰ অৰুণোদয় আঁচনিৰ ধনৰাশিৰ মেছেজটো নাহে। তো আপোনালোকে ৰেজিষ্টাৰ যিটো নাম্বাৰ আপোনালোকে একাউণ্টত দিছিলে, সেই নাম্বাৰটোৱে আপোনালোকে KYC কৰি লওক। KYC কৰি SMS এলাৰ্ট এটা ফৰ্ম পোৱা যায়, সেই ফৰ্মটো ফিলআপ কৰি লওক। তেতিয়াহে আপোনালোকৰ মোবাইলতো অৰুণোদয় আঁচনিৰ যিটো মেছেজ, সেই মেছেজটো পাই যাব। তো আজি এইখিনি ভিডিঅ' আছিলে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।